অসম গণ পৰিষদ দলৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই সাধাৰণ সভাত আমি চিপাঝাৰ সমষ্টিৰ সাংগঠনিক দিশ সম্পৰ্কত আজি বিস্তৃতভাৱে আলোচনা কৰা হৈছে আৰু এই আলোচনা কালত আমাৰ চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আমাৰ দলৰ উপসভাপতিও আৰু লগতে প্ৰাক্তন বিধায়ক খালাইগাঁও সমষ্টিৰ মহেন্দ্ৰ মোহন ৰায়চৌধুৰী ডাঙৰীয়া লগতে আমাৰ জিলাৰ সভাপতি কমলেশ্বৰ বৰুৱা সম্পাদক স্বৰাজ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হৈবুৰ ৰহমান আৰু লগতে সম্পাদক পংকজ লোচন দেৱ মহন্ত ডাঙৰীয়াৰ লগত আজি বিস্তৃতভাৱে আলোচনা কৰা হৈছে আৰু বিশেষকৈ আমি তৃণমূল পৰ্যায়ৰ পৰা দলটোক কিভাৱে সুসংগঠিত কৰা হৈছে কাৰণ বিগত ধৰক 2-3টা টাৰ্ম আমাৰ ইয়াত কোনো বিধায়ক নাছিলে গতিকে তেনেধৰণে আমি সাংগঠনিক দিশৰ আঞ্চলিক কমিটিসমূহ কেনেধৰণে কৰিলে সম্পূৰ্ণ কৰা হ'ল নে নাই বুথ কমিটিবিলাক সম্পূৰ্ণ কৰা হ'ল নে নাই এই গোটেই কথাখিনি আমি আলোচনা কৰিছোঁ তাৰোপৰি আমাৰ যিটো চিফ ইলেকশ্যন অফিচাৰে কিছু BLA নিযুক্তি দিয়াৰ ক্ষেত্ৰতো আমাক দলক তেনেধৰণে পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শ অনুযায়ী আমাৰ ইয়াতে প্ৰায় 280টা আমাৰ ভোট চেণ্টাৰ আছে গতিকে তেনেদৰে 280টা BLA ইতিমধ্যে দিয়া হৈছে আৰু ভোট কমিটিও এতিয়া 280টাই সম্পূৰ্ণ কৰাইছে আঞ্চলিক সমিতিসমূহ সম্পূৰ্ণ কৰিছে ভাতৃভগ্নী সংগঠনো ইতিমধ্যে গোটেইখিনিয়ে কৰা হৈছে গতিকে মই দেখিছোঁ যে ইয়াত আমাৰ দলটোৰ আগতে যিটো অৱস্থা আছিল এতিয়া দেখিছোঁ যথেষ্ট আমাৰ ইয়াত সাংগঠনিক দিশত শক্তিশালী হৈছে গতিকে মই ভাবোঁ যে আগন্তুক দিনত আৰু দলটোক যাতে সঠিক পথলৈ নিব পাৰে আৰু যাতে দলটোক শক্তিশালী কৰিব পাৰে আগন্তুক নিৰ্বাচনত যাতে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে সেই ক্ষেত্ৰত মই দেখিছোঁ যে যথেষ্ট ভালভাৱে কামখিনি এতিয়া 2026 চনৰ যিহেতু এতিয়াও বিজেপিৰ লগত আসন ভাগ বতৰালৈ আলোচনা হোৱা নাই গতিকে আলোচনা কালত আমাৰ অসমত যিখিনি আমাৰ জয়ৰ সম্ভাৱনা চিট আছে সেইখিনিক লৈ আমি নিশ্চয় আমি আসন বিচাৰিম আৰু তেনেধৰণে আমি জয়ৰ সম্ভাৱনা থকা আসনৰো কেনেধৰণে কি ধৰণে দলটোক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰিছে আমি ব্ৰিগবাদাৰক নিশ্চয় এই সম্পৰ্কত আমি অৱগত কৰাম অৰ্থাৎ বিজেপিক আমি পৰৱৰ্তী সময়ত আলোচনা কালত এই কথাখিনি উপস্থাপন কৰিম দৰঙৰ কোনটো সমষ্টি বিচাৰিব আপোনালোকে দৰঙত এতিয়াও আমি আলোচনা কৰা নাই কিন্তু আমি দেখিছোঁ যে দৰঙত চিপাঝাৰ সমষ্টিয়ে যথেষ্ট শক্তিশালী ৰূপত মানে ইয়াত দেখা দিছে গতিকে শক্তিশালী ৰূপত যিহেতু সংগঠনটো আছে গতিকে দেখা যাওক আমি আলোচনা কালত আমি এই কথাবিলাক উপস্থাপন কৰিম চিপাঝাৰ সমষ্টি ভাল যথেষ্ট ভাল আৰু মানুহৰ দলৰ চিপাঝাৰ এইটো এটা ভেটি আছিল দুৰ্গ এতিয়া এই দুৰ্গটো আমাৰ বিজেপিৰ লগত যেতিয়া আমাৰ মিত্ৰজোঁট হ'ল দুটা বিধানসভাৰ নিৰ্বাচন হৈ গৈছে মিত্ৰভাৱে আমি নিৰ্বাচন খেলা সময়ত চিপাঝাৰত আমি বিজেপিক সমৰ্থন কৰিছিলোঁ আৰু এতিয়া আমি যোৱা বছৰৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা 24ৰ 1 তাৰিখৰ পৰা এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমি গোটেই সমষ্টিটোৰ প্ৰায়বোৰ গাঁৱত আমাৰ কৰ্মীসকলক লগ ধৰি এই সমষ্টিটো আমাৰ অগপৰ সাংগঠনিক দিশটো শক্তিশালী কৰিবলৈ আমি শুভাৰম্ভণি কৰিছিলোঁ যোৱা বছৰতে আৰু এতিয়া গোটেই গাঁওবোৰত আমাৰ মানে ভোটকেন্দ্ৰ ভিত্তিত 280খন ভোটকেন্দ্ৰ ইতিমধ্যে আমাৰ গাঁও সভা হৈ গৈছে আমি প্ৰত্যেকটো কেন্দ্ৰৰ বিৰুদ্ধে এখন গাঁও সভা কৰিছোঁ আৰু BLA ব্লক লেভেল বুথ লেভেল এজেণ্ট আমাৰ দলৰ পৰা দিব লাগে আমি 280জন বুথ লেভেল এজেণ্ট এতিয়া এই সম্পৰ্কত আজি আমাৰ কেন্দ্ৰীয় অন্যতম সাধাৰণ সম্পাদক তেখেত আমাৰ কেন্দ্ৰীয় সমিতিৰ হৈ আহিছে আহি আমাৰ যি 27খন আমাৰ ইয়াত গাঁও সভা আমি গঠন কৰিছোঁ 25খন মানে সভা আমাৰ গাঁও পঞ্চায়ত 26খন গ্ৰাম পঞ্চায়ত আৰু এখন নগৰ সমিতি চিপাঝাৰ
আমি এইখিনি কোনে ক'ত কি কৰিছে কি কৰা নাই প্ৰত্যেকখন আঞ্চলিকৰ পৰা আজি প্ৰতিনিধি হিচাপে 5জনকৈ আহিছে, 5জনতকৈ ক'ৰবাত বেছিকৈও আহিছে, কিন্তু সকলো আঞ্চলিকৰ পৰা মিনিমাম নিম্নতম 5জনকৈ বিষয়ববী আহিছে। আৰু আমি সংগঠনটো কিমান আগবাঢ়িছে, কি হৈছে কি নহৈছে এই বিষয়ে আমাৰ সাধাৰণ সম্পাদকগৰাকীয়ে, কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে এটা এছেছমেণ্ট লৈছে।